Hello friends, welcome to Learning Web. আজি আমি CTETৰ ইংলিছৰ আমি কি কৰিম প্ৰিভিয়াছ ইয়াৰ পেপাৰ ডিসকাস কৰিম আৰু এইখন পেপাৰ আপোনালোকৰ CTET ডিসেম্বৰ 2024 হয় আৰু এইখন ল্যাঙ্গুৱেজ 2 আৰু পেপাৰ 1 হয়। আজি আমি এইখন আলোচনা কৰিম। ইয়াতে প্ৰথমতে কি আছে কম্প্ৰিহেনশন সেকশন আছে। আমি কম্প্ৰিহেনশন সেকশন আজি আলোচনা নকৰো। আজি আমি কেৱল কি কৰিম পেডাগজি সেকশন আলোচনা কৰিম আৰু লগতে মই কথা এটা কৈ থৈ দিও যে যোৱা কেইটামান ক্লাস মই CTET ইংলিছৰ ওপৰত কি দিছিলো পেডাগজিৰ ওপৰত কনসেপ্ট ক্লাস দিছিলো আৰু সেইখিনি কি আছিল পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰে বাবে আছিল। আপোনালোকে যদি চোৱা নাই সেই ভিডিও কেইটা চাই ল'ব, এটা আইডিয়া পাব সেইখিনি চালে। আৰু আজি যেটো আলোচনা কৰিম সেইটো হ'ব অকল পেপাৰ 1ৰ। তো আৰু পৰৱৰ্তী ক্লাছত মই পেপাৰ 2 মানে ডিসকাস কৰিম। তো আজি এইখিনি আলোচনা কৰো আহক। প্ৰথম কুৱেশ্যনটো আছে 136। ইয়াতে পেডাগজি সেকশনটো 136ৰ পৰা আৰম্ভ হয়। তো সেইখিনি আলোচনা কৰো। যে প্ৰথম কুৱেশ্যন সুধিছে হুইচ ওৱান অফ দা ফলোইং ইজ নট ট্ৰু এবাউট এন এসেসমেন্ট। যে কৈছে তলৰ কোনটো মূল্যায়নৰ বিষয়ে সত্য নহয় বুলি সুধিছে। প্ৰথম কুৱেশ্যনটো আছে ইট হেল্পস টু ইভালুৱেট দা পেজ অফ এ ষ্টুডেণ্টছ প্ৰগ্ৰেছ। যে ই কি কৰে বুলি কৈছে এই ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বিষয়ে মূল্যায়ন কৰাত সহায় কৰে। এইটোতো এসেসমেন্টৰ বিষয় হয়, এইটো মূল্যায়নৰ বিষয় হয় কাৰণ মূল্যায়নে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বিষয়ে কি কৰে মূল্যায়ন কৰাত সহায় কৰে বা জনাত সহায় কৰে। তো সেইটো হ'ব। নাম্বাৰ 2 অপচনত কি আছে ইট ক্যান অনলি বি ডান বাই দা টিচাৰ। যে মূল্যায়ন কেৱল শিক্ষকেহে কৰিব পাৰে বুলি কৈছে। এইটো সত্য নহয় কাৰণ মূল্যায়ন যে শিক্ষকে কৰিব তেনেকুৱা কথা নহয়, অন্য ব্যক্তিয়ে বেলেগ বেলেগ বিষয়ত মূল্যায়ন কৰিব পাৰে। তো এইটো আমাৰ ৰাইট এনসাৰ হ'ব কাৰণ ইয়াত নট সুধিছে। তথাপি আমি পিছৰ অপচন কিটা চাই লওঁ আহক। 3 নম্বৰ অপচনত আছে ইট প্ৰভাইডস এ হোলিস্টিক ভিউ অফ দা ষ্টুডেণ্ট প্ৰগ্ৰেছ। যে ইয়ে ছাত্ৰ ছাত্ৰীৰ কি কৰে বুলি কৈছে শৈক্ষিক বিকাশৰ খতিয়ান দাঙি ধৰে বুলি কৈছে। তাৰে পিছত 4 নম্বৰত কৈছে ইট প্ৰেজেন্টস কনক্ৰিট এভিডেন্স অফ দা ষ্টুডেণ্ট পাৰফৰমেন্স। আৰু 4 নম্বৰ অপচনত কৈছে ই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰদৰ্শনৰ বাস্তৱ তথ্য দাঙি ধৰে বুলি কৈছে। তো এই আটাইকেইটা হয়, অকল কোনটো নহ'ব নাম্বাৰ 2টো নহ'ব কাৰণ ইয়াত নট সুধিছে আৰু নাম্বাৰ 2টো আপোনালোকৰ কাৰেক্ট এনসাৰ হ'ব। চাওক মই ইয়াতে অসমীয়া ট্ৰান্সলেট কৰি দি আছো। ইংলিছ আৰু অসমীয়া ট্ৰান্সলেশ্যনৰ মাজত অলপ মানে সেম টু সেম মিল নাথাকিব পাৰে, সেইটো আপোনালোকে মিলাই ল'লে হ'ল। মই মানে এটা বুজি পোৱাৰ ক্ষেত্ৰত যাতে সহজে বুজি পায় সেই কাৰণে ট্ৰান্সলেট কৰি দি আছো। আৰু যেহেতু আপোনালোকে জানে এইখন কি হয় ইংলিছ পেপাৰ হয়। তাৰে পিছত আছে 137। ইয়াত কি সুধিছে ইৰৰ এনালাইসিস ইজ ইম্পৰ্টেণ্ট ইন অৰ্ডাৰ টু লুক এট দ্য গেপছ ইন লাৰ্ণিং বিকজ। যে ইৰৰ এনালাইসিস ছাত্ৰ ছাত্ৰীয়ে যে শিকাৰ ক্ষেত্ৰত ভুল কৰে সেই বিষয়ে ইয়াত কোৱা হৈছে। কি কৈছে সেইটো চাই লওঁ। ইয়াত কি সুধিছে যে ইৰৰ এনালাইসিস অতি প্ৰয়োজনীয় কাৰণ ইয়াৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীৰ যি লাৰ্ণিং গেপছ আছে সেইটো জানিব পাৰোঁ। কাৰণ ইয়াতে কি কৈছে ইৰৰ এনালাইসিসে কি কৰে ই ছাত্ৰ ছাত্ৰীৰ লাৰ্ণিং গেপছৰ বিষয়ে কয় বা জানিবলৈ দিয়ে। কাৰণ ইয়াত কাৰণটো সুধিছে। কাৰণটো প্ৰথমতে চাই লওঁ আমি। প্ৰথম অপচন আছে ইৰৰ্ছ ইণ্ডিকেট এ লেক ইন দ্য আণ্ডাৰষ্টেণ্ডিং অফ দ্য লাৰ্ণাৰ্ছ। যে ইৰৰে কি কৰে বুলি কৈছে ইৰৰ মানে ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক ক্ষেত্ৰত কেতিয়াবা কিছুমান ভুল কৰে সেইটোৰ বিষয়ে কৈছে। আৰু ইয়ে কি কৰে ছাত্ৰ ছাত্ৰীৰ বোধ শক্তি কম থকাৰ ইংগিত দিয়ে বুলি কৈছে। যে ছাত্ৰ ছাত্ৰীয়ে যে মিষ্টেক কৰে শিকাৰ ক্ষেত্ৰত কিছুমান ভুল প্ৰদৰ্শন কৰে সেইটোৱে কিহৰ ইংগিত দিয়ে বুলি কৈছে ছাত্ৰ ছাত্ৰীৰ বোধ শক্তি কম থকাৰ ইংগিত দিয়ে বুলি কৈছে। এইটো প্ৰথম অপচন আছে। তো এইটোতো নহয়, আমি জানো যে ছাত্ৰ ছাত্ৰীয়ে যে ভুল কৰিলে যে সিহঁতৰ বোধ শক্তি কম থাকিব সেইটো নহয়, এইটো এনসাৰ নহ'ব। 2 নম্বৰ আছে ইৰৰ শ' এক্সটেণ্ট অফ কনচেপ্ট ডেভেলপমেণ্ট এণ্ড মটিভেশ্যন। যে ভুল শ্ৰুতিয়ে কি কৰে ছাত্ৰ ছাত্ৰীয়ে যে ভুল কৰে সেই ভুল শ্ৰুতিয়ে কি কৰে বুলি কৈছে ইয়াত ছাত্ৰ ছাত্ৰীৰ
ছাত্ৰ ছাত্ৰীৰ ধাৰণা আৰু অভিৰুচনৰ বৃদ্ধিক প্ৰদৰ্শন কৰে বুলি কৈছে যে ভুল ছুটিয়ে যে ছাত্ৰ ছাত্ৰীৰ কি ধাৰণা আৰু অভিৰুচনৰ বৃদ্ধিক প্ৰদৰ্শন কৰে বুলি কৈছে এইটোতো নহ'ব এইটো ভুল হ'ব 3 নম্বৰত কৈছে কি ইট ইজ ইউজ ইন দ্য কনটেক্সট এইটো নহয় 3 নম্বৰত কি কৈছে মষ্ট ইৰৰ্ছ আৰ কজ বাই কেলছ এটিটিউড অফ দ্য লাৰ্ণাৰ্ছ যে বেছিভাগ ইৰৰে কিহৰ কাৰণে হয় বুলি কৈছে ছাত্ৰ ছাত্ৰীৰ যে কি কঠোৰ এটিটিউড আছে বুলি কৈছে কঠোৰ দৃষ্টিভংগী আছে তাৰে বাবে হয় বুলি কৈছে এইটো নহ'ব এইটো ছাত্ৰ ছাত্ৰীৰ বিষয়ে এটা কি নেগেটিভ কমেণ্ট কৰা হৈছে তেনেকুৱা নহয় এইটো এনসাৰ নহ'ব 4 নম্বৰ কি সুধিছে Errors are a window into the minds of the learners and their stage of learning. যে error ভুল শ্ৰুতি যে কৰে ছাত্ৰ ছাত্ৰী সেইটোক এটা উইণ্ডো এটা খিৰিকী বুলি কোৱা হৈছে যে ইৰৰ্ছবোৰক ছাত্ৰ ছাত্ৰীৰ মনৰ খিৰিকী বুলি কোৱা হৈছে যাৰ দ্বাৰা সিহঁতৰ শৈক্ষিক গতিৰ বিষয়ে জানিব পাৰি এইটো এটা কি বঢ়িয়া অপশ্যন আৰু এইটোৱে হ'ব আমাৰ ৰাইট এনসাৰ যে ইৰৰ্ছৰ দ্বাৰা ভুল শ্ৰুতিৰ দ্বাৰা আমি কি কৰিব পাৰোঁ শিকাৰুৰ শিক্ষা ক্ষেত্ৰত কি অসুবিধা আছে সেই বিষয়ে জানিব পাৰোঁ বা কিহত মানে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়ে আমি জানিব পাৰোঁ এইটো এটা উইণ্ডো হিচাপে ব্যৱহাৰ কৰা হয় তো এইটো হ'ব আমাৰ 4 নম্বৰ অপশ্যনটো হ'ব কাৰেক্ট এনসাৰ তাৰে পিছত আছে 139 ইয়াত কি সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ ফৰ্মেটিভ এছেছমেণ্ট যে ফৰ্মেটিভ এছেছমেণ্টৰ বিষয়ে তলৰ কোনটো উদাহৰণ নহয় বুলি সুধিছে প্ৰথমতে আছে আমাৰ 139ৰ প্ৰথমতে আছে আমাৰ কি সুধিছে প্ৰথম অপশ্যনটো আছে এ কম্বিনেশ্যন অফ কম্প্ৰিহেনচিভ ৰিটেন টেষ্ট এণ্ড ফিউ আদাৰ টাস্ক স্কেটাৰ্ড অভাৰ এ পিৰিয়ড অফ টাইম যে ইয়াত 39ত কি সুধিছে তলৰ কোনটো ফৰ্মেটিভ এছেছমেণ্টৰ উদাহৰণ নহয় সেইটো সুধিছে প্ৰথম অপশ্যনটোত আছে আমাৰ যে গোটেই বছৰটো যি লিখিত পৰীক্ষা আৰু অন্যান্য কিছুমান কাৰ্যকলাপ হয় তাৰে এটা সংমিশ্ৰণ বুলি কৈছে প্ৰথম অপশ্যনটোত কি কৈছে যে গোটেই বছৰটো যি লিখিত পৰীক্ষা আৰু অন্যান্য কিছুমান কাৰ্যকলাপ হয় তাৰে এটা সংমিশ্ৰণ বুলি কৈছে কাক কৈছে ফৰ্মেটিভ এছেছমেণ্টক কৈছে তাৰে পিছত নাম্বাৰ 2 আছে এছেছমেণ্ট ষ্ট্ৰেটেজিজ ৰেঞ্জিং ফ্ৰম শ্বৰ্ট টেষ্ট টু পিয়াৰ ৰিভিউ থ্ৰু আউট দ্য ছেশ্যন ইয়াত 2 নম্বৰত এইটো কৈছে যে গোটেই শৈক্ষিক বছৰটোত কিছুমান সৰু সৰু পৰীক্ষাৰ পৰা আৰম্ভ কৰি সিহঁতৰ সহপাঠীৰ মন্তব্য ব্যৱহাৰ কৰা এক মূল্যায়ন কৌশল এইটো আমাৰ 2 নম্বৰ অপশ্যনত কৈছে 3 নম্বৰত আছে এ সিৰিজ অফ অৰেল এণ্ড ৰিটেন টাস্ক ৰোল প্লে এটচেট্ৰা থ্ৰু আউট দ্য ছেশ্যন আৰু ইয়াত 3 নম্বৰত কি কৈছে মৌখিক লিখিত আৰু ৰোল প্লেৰ এটা কি অনুক্ৰম যি সমগ্ৰ শৈক্ষিক বৰ্ষত চলি থাকে ৰোল প্লে ছাত্ৰ ছাত্ৰীয়ে যি ভূমিকা পালন কৰে তাৰে বিষয়ে কৈছে আৰু মৌখিক আৰু লিখিত পৰীক্ষাৰ বিষয়ে কৈছে যি সমগ্ৰ কি শৈক্ষিক বৰ্ষত চলি থাকে বুলি কৈছে 3 নম্বৰটোত তাৰে পিছত 4 নম্বৰটোত আছে এ টাৰ্ম পেপাৰ এট দ্য এণ্ড অফ দ্য ছেশ্যন আৰু ইয়াত কি কৈছে 4 নম্বৰত শৈক্ষিক বৰ্ষৰ শেষত লোৱা পৰীক্ষা বা লিখিত পৰীক্ষা আমাক ইয়াত কি সুধিছিল চাওক 139ত যে ফৰ্মেটিভ এছেছমেণ্টৰ উদাহৰণ কোনটো নহয় বুলি কৈছে ইয়াৰে কাৰেক্ট এনসাৰ হ'ব নাম্বাৰ 4 অপশ্যনটো হ'ব কাৰণ কি ইয়াত টাৰ্ম পেপাৰ বুলি কৈছে বছৰৰ শেষত যে লিখিত পৰীক্ষা লোৱা হয় সেইটোৰ কথা কোৱা হৈছে এইটোতো ফৰ্মেটিভ এছেছমেণ্ট নহ'ব এইটো কি হ'ব ছামেটিভ এছেছমেণ্ট হ'ব তো 4 নম্বৰ অপশ্যনটো কাৰেক্ট এনসাৰ হ'ব তাৰে পিছত আমি 140 নম্বৰ কুৱেশ্যনটো চাওঁ 140ত কি সুধিছে when a beginner reader uses his or her general ideas about the text theme cultural aspect etc to make sense of the specific textual content is called ইয়াত কি কৈছে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰা শিকাৰু এজনে বিশেষ পাঠ্যপুথিৰ বিষয় এটা বুজিবলৈ তাৰ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰে তেতিয়া ইয়াক কোৱা হয় কি কোৱা হয় সেইটো সুধিছে ইয়াতে মূল কথাটো বুজি ল'ল ইয়াত কি আছে 142 সেইটো চাব জেনেৰেল আইডিয়া এটাৰ কথা কোৱা হৈছে এটা জেনেৰেল আইডিয়াৰ কথা কোৱা হৈছে এটা জেনেৰেল আইডিয়াৰ পৰা এটা স্পেচিফিক কণ্টেণ্টত যোৱা হৈছে মানে জেনেৰেল টু স্পেচিফিক যোৱা হৈছে
মই কনসেপ্ট ক্লাছত এই বিষয়ে পঢ়াইছিলোঁ এই বটম আপ এপ্ৰ'চ আৰু টপ ডাউন এপ্ৰ'চৰ বিষয়ে সেইটো যদি আপোনালোকে চাইছে গম পাব আৰু যদি চোৱা নাই চাই ল'লে হ'ল তাতে বিতংভাৱে আছে যে ইয়াতে জেনেৰেল টু স্পেচিফিক গৈ আছে গতিকে এইটো কি হ'ব টপ ডাউন এপ্ৰ'চ এইটো মনত ৰাখিব জেনেৰেল টু স্পেচিফিক হ'লে টপ ডাউন এপ্ৰ'চ হ'ব আৰু স্পেচিফিক টু জেনেৰেল হ'লে সেইটো কি হ'ব বটম আপ এপ্ৰ'চ হ'ব তো ইয়াৰে কাৰেক্ট এনসাৰ কি হ'ব নাম্বাৰ 3 হ'ব টপ ডাউন এপ্ৰ'চ জেনেৰেল টু স্পেচিফিক গৈ আছে সেইকাৰণে কি হ'ব টপ ডাউন এপ্ৰ'চ নাম্বাৰ 3 টো হ'ব কাৰেক্ট এনসাৰ তাৰে পিছত আছে 141 which of the following would not help in textual comprehension and vocabulary development 141ত সুধিছে যে তলৰ কোনটো পাঠ্যপুথিৰ বিষয় বুজাৰ ক্ষেত্ৰত আৰু শব্দাৱলীৰ জ্ঞানৰ বৃদ্ধিৰ ক্ষেত্ৰত সহায় নকৰে বুলি কৈছে কোনটোৱে সহায় নকৰে ইয়াত প্ৰথম আছে থিম মেপ তাৰে পিছত আছে পিকচাৰ ডিকচনেৰিজ 3 নম্বৰত আছে ৱাৰ্ড মেপ আৰু 4 নম্বৰত আছে এলফাবেট চাৰ্ট এই চাৰিটা অপচন আছে আমাৰ ইয়াতে চাব ইয়াৰে কাৰেক্ট এনসাৰ হ'ব নাম্বাৰ 4 অপচনটো এলফাবেট চাৰ্ট কাৰণ বাকি তিনিটাই ছাত্ৰ ছাত্ৰীৰ মানস পটত এটা ইমেজ ক্ৰিয়েট কৰে যাৰ জৰিয়তে সিহঁতে বিভিন্ন দিশত ভাবিবলৈ এটা কি সমল পায় বাকি কেইটা কি হ'ব বাকি কেইটা নহ'ব কাৰণ ইয়াত কি সুধিছে কোনটোৱে টেক্সচুৱেল কম্প্ৰিহেনশ্যন আৰু ভকাবুলাৰী ডেভেলপমেণ্টত সহায় কৰে বুলি সুধিছে সহায় নকৰে বুলি সুধিছে তো সহায় কোনটোৱে নকৰিব নাম্বাৰ 4 এলফাবেট চাৰ্টে সহায় নকৰে কিন্তু বাকি কেইটা কৰিব কাৰণ বাকি কেইটাৰ কি ইয়াতে আমি কৈছোৱে ইহঁতে কি কিহত সহায় কৰে যে ছাত্ৰ ছাত্ৰীক কি ভাবিবলৈ সমলৰ যোগান ধৰে যে এনেকুৱা বিষয় পালে সিহঁতে যেনে থিম মেপ পিকচাৰ ডিকচনেৰি ৱাৰ্ড মেপ এইবোৰ পালে সিহঁতে বহুলভাৱে ভাবিব সেই বিষয়ত আৰু সিহঁতৰ জ্ঞানৰ প্ৰসাৰ ঘটাব গতিকে আমাৰ কোনটো নহয় বুলি সুধিছে এইটো এলফাবেট চাৰ্ট হ'ব নাম্বাৰ 4 কাৰেক্ট এনসাৰ 142ত কি আছে which of these statement is correct regarding the two major types of assessment ইয়াত নাম্বাৰ 142ত কি সুধিছে মূল্যায়নৰ দুটা মুখ্য ভাগৰ ক্ষেত্ৰত তলৰ কোনটো মন্তব্য সত্য বুলি সুধিছে তলৰ কোনটো মন্তব্য সত্য হ'ব প্ৰথমত কি দি আছে ফৰ্মেটিভ এছেছমেণ্ট গোজ অন কণ্টিনিউৱাছলি থ্ৰু দ্য লাৰ্ণিং ফেজ যে ফৰ্মেটিভ এছেছমেণ্টৰ বিষয়ে কোৱা হৈছে ফৰ্মেটিভ এছেছমেণ্ট সমগ্ৰ শিকন প্ৰক্ৰিয়াত চলি থাকে সমগ্ৰ শিকন প্ৰক্ৰিয়াত ফৰ্মেটিভ এছেছমেণ্ট চলি থাকে বুলি কৈছে তাৰে পিছত নাম্বাৰ 2ত কৈছে সামেটিভ এছেছমেণ্ট ইজ ডান বিফোৰ এণ্ড ডিউৰিং দ্য লাৰ্ণিং ফেজ যে সামেটিভ এছেছমেণ্ট আছে সেইটো কি হয় বুলি কৈছে শিকন প্ৰক্ৰিয়াৰ আৰম্ভণি আৰু শিকন প্ৰক্ৰিয়া চলি থকা সময়ত কৰা হয় বুলি কৈছে সামেটিভ এছেছমেণ্টক 3 নম্বৰ কৈছে ফৰ্মেটিভ এছেছমেণ্ট ফ'কাছেছ অন দ্য ফৰ্ম ৰেডাৰ দেন ফাংচন অফ লাৰ্ণিং যে ফৰ্মেটিভ এছেছমেণ্টে শিকন কাৰ্যতকৈ ইয়াৰ গঠন বা ৰূপৰ ওপৰত গুৰুত্ব দিয়ে বুলি কৈছে আৰু 4 নম্বৰ অপচনত কৈছে সামেটিভ এছেছমেণ্ট ইজ এবাউট দ্য সাম টোটেল অফ এভৰি ফৰ্ম অফ এছেছমেণ্ট থ্ৰু দ্য ইয়েৰ আৰু সামেটিভ এছেছমেণ্ট হৈছে গোটেই শিক্ষাবৰ্ষৰ এটা যোগফল বুলি কৈছে গোটেই শিক্ষাবৰ্ষৰ এটা যোগফল আৰু এই যোগফলটো কিহৰ পৰা আহে প্ৰত্যেক ধৰণৰ বা বিভিন্ন ধৰণৰ যি এছেছমেণ্ট আছে সকলোৰে এটা যোগফল বুলি কৈছে 4 নম্বৰটো এটা চাব আমাক সুধিছিল কাৰেক্ট এনসাৰ তো কাৰেক্ট এনসাৰ ইয়াত কোনটো হ'ব ইয়াতে কাৰেক্ট এনসাৰ নাম্বাৰ 1টো হ'ব যে ফৰ্মেটিভ এছেছমেণ্ট গোজ অন কণ্টিনিউৱাছলি থ্ৰু দ্য লাৰ্ণিং ফেজ আমাৰ যে শিকন কাৰ্য চলি থাকে সেই গোটেই প্ৰক্ৰিয়াটোত ফৰ্মেটিভ এছেছমেণ্টটো চলি থাকে কণ্টিনিউৱাছলি চ' এইটো হ'ব কাৰেক্ট এনসাৰ হ'ব এইটো আৰু বাকী কেইটা কাৰেক্ট নহ'ব সেইটো চাই ল'লে হ'ল তাৰে পিছত আছে 143 which of the following does not help in creating an inclusive classroom যে তলৰ কোনটোৱে সমাৱেশী শ্ৰেণীকোঠাত সহায় নকৰে বুলি কৈছে ইনক্লুসিভ এডুকেশ্যনৰ কথা কোৱা হৈছে ইয়াত কোনটোৱে সহায় নকৰে বুলি কৈছে প্ৰথম অপচন আছে এডপ্টিং এ মাল্টিলিংগুৱেল এপ্ৰ'চ ইয়ে কি কৰে বহুভাষিকতাক কি কৰে এডপ্ট কৰে বহুভাষিকতাক গ্ৰহণ কৰে তো এইটোতো হ'ব এইটো ইনক্লুসিভ ক্লাছৰুমৰ ক্ষেত্ৰত হ'ব এইটো নাম্বাৰ 2 আছে অপচন
হেভিং সাম ষ্টুডেণ্টছ এজ মনিটৰ ইন দ্য ক্লাছ যে কিছুমান ছাত্ৰ ছাত্ৰীক পৰ্যবেক্ষক হিচাপে ধৰা হয় বা সিহঁতক সেই দায়িত্ব দিয়া হয় এইটো নহ'ব আমাক ডাজ নট বুলি সুধিছে ডাজ নট হেল্প বুলি সুধিছে যে কিছুমান ছাত্ৰ ছাত্ৰীক আমি মনিটৰ হিচাপে মানে এই ৰাখিব নোৱাৰোঁ বা সিহঁতক তেনেকুৱা কামত দায়িত্ব দিব নোৱাৰোঁ এইটো নহ'ব এইটোৱে হ'ব কাৰেক্ট এনচাৰ কাৰণ ইয়াত ডাজ নট সুধিছে তথাপি ইয়াৰ পিছৰ অপশ্যনকেইটা চাই লওঁ আমি পিয়াৰ গ্ৰুপ ইণ্টাৰেকশ্যন এণ্ড ফিডবেক ছিষ্টেম যে পিয়াৰ গ্ৰুপৰ কথা কোৱা হৈছে সমনীয়া বন্ধু বান্ধৱীৰ মাজৰ যোগাযোগ স্থাপন আৰু মন্তব্য প্ৰদানৰ ব্যৱস্থা তো এইটো হ'ব কাৰণ ইয়াত পিয়াৰ গ্ৰুপ ইণ্টাৰেকশ্যনৰ কথা কোৱা হৈছে ইয়াত ইনক্লুচিভ ক্লাছৰুমত এইবোৰ ব্যৱহাৰ হয় 4 নম্বৰ আছে গিভিং টিম টাস্ক যে দলত কোনো এটা কাম কৰিবলৈ দিয়া হয় তো এইটোও হ'ব ইনক্লুচিভ এডুকেশ্যনৰ ক্ষেত্ৰত যিহেতু আমাক ডাজ নট হেল্প বুলি সুধিছে সহায় কোনটোৱে নকৰে তো কাৰেক্ট এনচাৰ কোনটো হ'ব এইটো বিষয়ত হেভিং সাম ষ্টুডেণ্ট এজ মনিটৰ ইন দ্য ক্লাছ নাম্বাৰ 2 অপশ্যনটো হ'ব কাৰেক্ট এনচাৰ তাৰে পিছত আছে 144 ৰিডিং অৰ ৰাইটিং PSB অৰ 6 as 9 ইজ এ কমন ইৰৰ এমং চিলড্ৰেন উইথ যে ছাত্ৰ ছাত্ৰীসকলে কি পঢ়োঁতে বা লিখোঁতে কিছুমান ভুল কৰে যেনে পিক বি বুলি লিখে 6ক 9 বুলি লিখে বা পঢ়ে সেইটোৱে কিহৰ ইংগিত কৰে ছাত্ৰ ছাত্ৰীৰ সেইটো আমাৰ কি হ'ব ইয়াত অপশ্যনত কি দি আছে প্ৰথমত আছে এনমিয়া 2 নম্বৰত আছে ডিছলেক্সিয়া 3 নম্বৰত আছে ষ্টাটাৰিং আৰু 4 নম্বৰত আছে এফাজিয়া আমি সকলোৱে জানো এইটো ডিছলেক্সিয়া হ'ব তাৰে পিছত আছে 145 বেছিক ইণ্টাৰপাৰ্চনেল কমিউনিকেটিভ স্কিল ইজ নউন এজ ইয়াতে বিক্সৰ কথা কোৱা হৈছে ইয়াত প্ৰথম অপশ্যনটোত কি আছে লেংগুৱেজ ইউজ ফৰ ডে টু ডে কমিউনিকেশ্যন আমি কি দৈনন্দিন জীৱনত যিবোৰ ভাষা ব্যৱহাৰ কৰোঁ তাৰে কথা কৈছে তো এইটোৱে হ'ব প্ৰথম অপশ্যনতে আমি এনচাৰটো পাই গ'লোঁ যিহেতু বেছিক ইণ্টাৰপাৰ্চনেল কমিউনিকেটিভ স্কিল কিহৰ লগত জড়িত হয় ডেইলি লাইফ কমিউনিকেশ্যনৰ ক্ষেত্ৰত হয় গতিকে নাম্বাৰ 1 অপশ্যনটোৱে আমাৰ কাৰেক্ট এনচাৰ হ'ব বাকী কেইটা নহ'ব 146ত কি আছে এ টিচাৰ টিচিং ইংলিছ এজ ছেকেণ্ড লেংগুৱেজ to Hindi speaking students provide them context and opportunities to engage in little conversation in English without telling them explicit rules ইয়াত কি কৈছে এজন শিক্ষকে ইংৰাজীক দ্বিতীয় ভাষা হিচাপে শিকাই আছে কেনেকুৱা ছাত্ৰ ছাত্ৰীক শিকাই আছে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে হিন্দী ভাষা কয় আৰু সিহঁতক এই ক্ষেত্ৰত শিক্ষকে কি কৰি আছে যে সিহঁতৰ মাজত কথা পাতিবৰ বাবে কি তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি দি আছে যাতে সিহঁতে কি মুক্তভাৱে কথা পাতিব পাৰে এই ক্ষেত্ৰত শিক্ষকে কোনো ধৰণৰ এক্সপ্লিচিট মানে বাহিৰৰ পৰা তেনেকুৱা কোনো নীতি নিয়ম বা ৰুলছ সিহঁতক বুজাই দিয়া নাই সিহঁতক কথা পতাৰ এটা সুবিধা দিছে তাৰে পিছত কি আছে সি প্ৰেজেন্টছ এক্সাম্পল বিফৰ দেম হুইচ দে ইউজ ইন দেয়াৰ কনভাৰজেশ্যন আৰু সিহঁতে কথা পতাৰ আগত শিক্ষকে কি কৰিছিলে কিছুমান উদাহৰণ দি দিছিলে যাতে সিহঁতে সেই উদাহৰণৰ ওপৰত ভিত্তি কৰি ভালদৰে কথা পাতিব পাৰে বা যোগাযোগ স্থাপন কৰিব পাৰে গ্ৰেজুৱেলি দে কাম আপ উইথ ৰুলছ অন দেয়াৰ অন উইথ দ্য হেল্প অফ দ্য টিচাৰ আৰু লাহে লাহে সিহঁতে ৰুলছবোৰো কি ইউজ কৰিব পৰা হৈছে নিজে শিক্ষকৰ সহায়ত হুইচ মডেল অৰ এপ্ৰ'চ ডু ইউ থিংক দ্য টিচাৰ ইজ ফল'য়িং ইয়াতে আমাক কি সুধিছে ইয়াতে টিচাৰে কোনটো মডেল বা এপ্ৰ'চৰ ব্যৱহাৰ কৰি আছে প্ৰথম অপশ্যনত আছে কমিউনিকেটিভ এপ্ৰ'চ তাৰে পিছত আছে ডাইৰেক্ট মেথড তাৰে পিছত আছে 3 নম্বৰ গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড 4 নম্বৰত আছে অডিঅ' লিংগুৱেল মেথড ইয়াতে যিটো মানে অপশ্যন নম্বৰ 1 আছে কমিউনিকেটিভ এপ্ৰ'চ সেইটোৱে হ'ব কাৰেক্ট এনচাৰ কাৰণ ইয়াত কমিউনিকেশ্যনৰ ওপৰত গুৰুত্ব দি আছে শিক্ষকে কোনো ধৰণৰ ৰুলছৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া নাই এইটো হ'ব অপশ্যন নম্বৰ 1 এইটোৱে হ'ব কাৰেক্ট এনচাৰ তাৰে পিছত আছে 147 হুইচ অফ দ্য ফল'য়িং ইজ নট এ ফিচাৰ অফ কমিউনিকেটিভ এপ্ৰ'চ যে কমিউনিকেটিভ এপ্ৰ'চৰ কোনটো উদাহৰণ নহয় বুলি সুধিছে প্ৰথমটো আছে ডিস্কভাৰিং ৰুলছ অফ গ্ৰামাৰ ইনষ্টেড অফ টিচিং এক্সপ্লিচিটি ইয়াত কি কোৱা হৈছে বাহিৰৰ পৰা শিকোৱাতকৈ ছাত্ৰ ছাত্ৰীয়ে কি নিজে গ্ৰামাৰ ৰুল এটা ডিস্কভাৰ কৰিবলৈ সক্ষম হয় ইহঁতে নিজে ৰুলবোৰ বিচাৰি উলিয়ায় তো এইটো এটা কি পজিটিভ হয় কমিউনিকেটিভৰ ক্ষেত্ৰত এইটো পজিটিভ হয় আমাক নট বুলি সুধিছে বেলেগবোৰ চাওঁ আৰু
ডেভেলপিং কমিউনিকেটিভ কম্পিটেন্স যে ছাত্ৰ ছাত্ৰীৰ মাজত কি মানে কি যোগাযোগ কৰিব পৰা দক্ষতা বৃদ্ধি কৰে বুলি কৈছে এইটো এটা পজিটিভ এনসাৰ হয় তো এইটো নহব যেহেতু নট খুদিছে তাৰে পিছত চাও মোর ফোকাস অন ফর্ম দেন ফাংশন এইটো আমাৰ কারেক্ট এনসার হ'ব যেহেতু নট খুদিছে কাৰণ কি ইয়াত ভাষাৰ ৰূপৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় ইয়াৰ কাৰ্যকলাপতকৈ তো এইটো হ'ব যেহেতু নট খুদিছে 4 নম্বৰটো চাই লও কনটেক্সচুৱেলাইজ ইউজ অফ ল্যাঙ্গুৱেজ যে ভাষা কি সন্দৰ্ভত ব্যৱহাৰ কৰা এইটো এটা কি পজিটিভ হয় যেহেতু আমাক নেগেটিভ খুদিছে নট খুদিছে গতিকে কি হ'ব কারেক্ট এনসার হ'ব মোর ফোকাস অন ফর্ম দেন ফাংশন অপশন নম্বৰ 3 হ'ব কারেক্ট এনসার 148 নম্বৰটো চাই লও which genre of stories are the most relevant to propagate multilingualism and multiculturalism যে তলৰ কোনটোৱে আমাৰ যে বহু ভাষিকতা আছে বা বহু সংস্কৃতিৰ কথা কোৱা আছে এই ক্ষেত্ৰত তলৰ কোনটোৱে আমাক সহায় কৰে বুলি কৈছে নাম্বাৰ 1ত আছে সায়েন্স ফিকশন নাম্বাৰ 2ত আছে লেন্ডি টেল নাম্বাৰ 3ত আছে ফক টেল আৰু নাম্বাৰ 4ত আছে অটোবায়োগ্ৰাফিজ ইয়াৰ কারেক্ট এনসার হ'ব নাম্বাৰ 3 নম্বৰ অপশনটো হ'ব কারেক্ট এনসার ফক টেলস ইয়াতে 149ত আছে which of the following is not a desirable feature in children's literature যে শিশু সাহিত্য যে আছে তাৰে কোনটো এটা প্ৰয়োজনীয় বৈশিষ্ট্য নহয় বুলি খুদিছে অপশন নম্বৰ 1ত আছে big font size and familiar words অপশন নম্বৰ 2ত আছে attractive pictures অপশন নম্বৰ 3ত আছে এনিমেল ক্যাৰেক্টাৰ্স আৰু অপশন নম্বৰ 4ত আছে এক্সপ্লিসিট মৰেল ভ্যালুজ যেহেতু আমাক ইয়াত নট খুদিছে গতিকে ইয়াৰে অপশনটো কি হ'ব এনসাৰটো কি হ'ব অপশন নম্বৰ 4 এক্সপ্লিসিট মৰেল ভ্যালুজ যে বাহিৰৰ পৰা বুজাই দিয়া যে নৈতিক জ্ঞান আছে সেইটো নহব যেহেতু নট খুদিছে তো সেইটো হ'ব কারেক্ট এনসার নাম্বাৰ 4 টো হ'ব কারেক্ট এনসার বাকি কেইটা পজিটিভ হয় বিগ ফন্ট সাইজ এন্ড ফেমিলিয়ার ওয়ার্ডস এইবোৰ লাগিব অ্যাট্ৰাক্টিভ পিকচাৰ এইবোৰ লাগিব এনিমেল ক্যাৰেক্টাৰ এইবোৰ লাগিব আমাক কোনটো না লাগে এক্সপ্লিসিট মৰেল ভ্যালুজ বাহিৰৰ পৰা বুজাই দিয়া নৈতিক জ্ঞান বিশেষভাৱে প্ৰয়োজন নহয় ইয়াত ছাত্ৰ ছাত্ৰীক এটা এনেকুৱা পৰিৱেশ দিব লাগে যাতে সিহঁতে সেই বিষয়ে নিজে অনুভৱ কৰি শিকি লয় যেহেতু আমাক নট খুদিছে গতিকে ইয়াৰ কারেক্ট এনসার কি হ'ব এক্সপ্লিসিট মৰেল ভ্যালুজ হ'ব অপশন নম্বৰ 4 তাৰপিছত শেষত কুৱেশ্যনটো আছে 150 which of the following is not considered a major domain of learning যে শিক্ষাৰ কোনটো মেজৰ ডমেইন নহয় বুলি খুদিছে ইয়াত প্ৰথমটো কি আছে এফেক্টিভ আৰু দ্বিতীয়টো আছে সাইকোমোটৰ তৃতীয়টো আছে কগনিটিভ আৰু 4 নম্বৰত কি আছে আমাৰ 4 নম্বৰত আছে সোশিও কালচাৰেল যেহেতু আমাক নট খুদিছে লাৰ্নিঙৰ কি মেজৰ ডমেইন নহয় বুলি খুদিছে কোনটো নহব আমাৰ সোশিও কালচাৰেলটো নহব বাকি তিনিটা হ'ব এফেক্টিভ সাইকোমোটৰ আৰু কগনিটিভ হ'ব আমি এই বিষয়ত আপোনালোকক বুজাম বাৰু যে লাৰ্নিঙৰ মেজৰ ডমেইন এইকেইটা আছিল যে কেপ বুলি কোৱা হয় সাইকোলজিত যেনে কেপে কি বুজায় কগনিটিভ এফেক্টিভ আৰু সাইকোমোটৰ এইকেইটা মেজৰ ডমেইন হয় সোশিও কালচাৰেলটো মেজৰ ডমেইন নহয় গতিকে কারেক্ট এনসার কি হ'ব সোশিও কালচাৰেল হ'ব যেহেতু নট খুদিছে তো এইখিনি আছিল আজিৰ ক্লাছটো এইখিনি আছিল মূল ক্লাছটো এইখন আছিল পেপাৰ 1 ইংলিছ পেডাগজিৰ আৰু পেপাৰ 2 মই নেক্সট ক্লাছত আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যদি কিবা থাকে কমেন্টত জনাব আজি এইখিনি আছিল তো ইমানতে এৰিছো আৰু এটা কথা কৈ থৈ দিও আপোনালোকে চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব যাতে চেনেলটো গ্ৰো কৰে আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে যেহেতু চেনেলটো নতুন হয় আৰু মই যিমান পাৰো বেটাৰ কৰিবলৈ চেষ্টা কৰি যাই থাকিম আৰু কোৱালিটি এডুকেশ্যন আনিবলৈ চেষ্টা কৰিম তো আজি ইমানতে এৰিছো ধন্যবাদ